কালকেতু যুবরাজ আজি অতি আনন্দৰ দিন হয় যুবরাজ আজি অতি আনন্দৰ দিন স্নেহৰ ভগিনী মোৰ দৈবকী শুভ পৰিণয় শেষ হৈছে অতি মাংগলিকভাৱে আজি অতি সুখীময় বসুদেৱৰ হাতত ভনীতিক সমৰ্পণ কৰি মই আজি অতিকে সন্তোষিত যুবরাজ দৈবকীৰ বাবে বসুদেৱ উপযুক্ত বৰ সেইবাবে ময়ো লভিছো অতি আনন্দ কিন্তু কালকেতু যুবরাজ একেটি কথাই মোক পাৰে পাৰে বিচলিত কৰিছে হন্ত যুবরাজ আজিহে বুজিছো মই কন্যাদান যেন কিমান কঠিন পিতৃ মাতৃয়ে বাৰু নিজ কন্যা সন্তানক অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ কৰিব পাৰে কালকেতু যুবরাজ এয়ে হৈছে জগতৰ চিৰন্তন নীতি পুত্ৰ হলে পৰৰ কইনা গৃহ শোভা কৰে আৰু কইনা হলে গতি কৰে পৰৰ গৃহলৈ কিন্তু কালকেতু যুবরাজ বুজনি নামানে মনে দৈবকী যে ভনীতি মোৰ অতি হাতৰৰ পঠিয়াই তাইক মই দূৰ দূৰলৈ কিবা দৰে থাকিম কালকেতু এই মথুৰাৰ নগ্ন কাৰেঙত যুবরাজ গুণী জ্ঞানী বিবেকে আপুনি যদি হয় শোকাতৰ দৈবকীক বাৰু কোনে দিব সান্তনা সঁচা সঁচা কালকেতু যুবরাজ বুজিও নুবুজে আজি মোৰ অবুজ পৰাণে দৈবকী যে প্ৰাণ মোৰ নয়নৰ মণি দৈবকী যে মোৰ অতুল সম্পত্তি যুবরাজ সেই দৈবকীক বিদায় দি সুস্থ জ্ঞানে কেনেকৈ থাকিম কালকেতু ধৰা জীয়াই যুবরাজ যুবরাজ দুৰ্বল নহব আপুনি পাহৰি নাযাব সেই অতীতৰ কথা এয়া শুনা কালকেতু শুভক্ষণ চাপিছে ওচৰ শেষ হল দৈবকীৰ বিবাহ কাৰ্য বলা কালকেতু বসুদেৱ দৈবকীক শেষবাৰৰ বাবে বিদায় সম্ভাষণ জনাও এবাৰ কালকেতু যুবরাজ অৰ যাত্ৰী প্ৰত্যাৱৰ্তনৰ বাবে ৰথী হয় হস্তি সকলোটি প্ৰস্তুত কৰাগৈ তুমি সিংহদ্বাৰত যুবরাজ সিংহদ্বাৰত সুসজ্জিত ৰথ উত্তম কালকেতু পুনৰ কৰা নিৰীক্ষণ ভাল যুবরাজ রজাই কান্দে রানী কান্দে কান্দে নর নারী কান্দে নর নারী বিদায় পরত দাদাই কান্দে উসুপি উসুপি
দৈবকী দাদা দৈবকী দাদা দৈবকী নাকান্তিবি দৈবকী কান্দি কান্দি সেই দুটপকীয়া কংসৰ হৃদয়ত তই আৰু বেদনা নিদিবি কৰ্তব্যৰ তাৰণাত পৰি কেতিয়াবা যদি কৰিছিলো তোক মই ৰোহ ব্যৱহাৰ আজিৰে বিদায়ৰ পবিত্ৰ ক্ষণত তই সকলোবোৰ পাহৰি পেলাবি দাদা ক্ষমা কৰা ভনী তোমাৰ সতী অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দৈবকী হেই কিয় তই মোক অপৰাধী কৰিব খুজিছ শৈশৱৰে পৰা যি অকপট স্নেহৰ বন্ধনেৰে বান্ধি ৰাখিছ সেই অভগা দাদাৰক তাকে মই কোনোকালে পাহৰি নাযাওঁ দৈবকী ময়ো দাদা চিৰদিনী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰে অকৃত্ৰিম স্নেহ বহুদেৱ যুৱৰাজ আজিৰ এই শুভ দিনৰ শুভ ক্ষণত মোৰ এই হাজলি ভনীতিক তোমাৰ হাতত মই কৰিলো অৰ্পণ সৰলা সজলা তাই অবুজ বালিকা হ'ব পাৰে পদে পদে তাই হততো হত অপৰাধ ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি তাই হততো হত অপৰাধ তুমি মাৰ্জনা কৰিবা কিন্তু মনত ৰাখিবা বহুদেৱ যুৱৰাজ তোমাৰ অপত্য স্নেহৰ পৰা মোৰ এই হাজলি ভনীতি যেন কোনোদিন নহয় বঞ্চিতা যুৱৰাজ আদেশৰ মই নকৰো লংঘন আদেশ নহয় বহুদেৱ ই মোৰ অনুৰোধ তোমাৰ প্ৰতি হন ভনীতি পতি ব্রহ্মা পতি বিষ্ণু পতি ত্রিনয়ন পতি এই তিৰুতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান তই কৰিবি সদায় পালিবি আদেশ সদা স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সকলোকে তই জনাবি বিশেষ তোমাৰ আদেশ মই পালিম সততে সতী ভাগ্যৱতী মই তোমাৰ দৰে শ্ৰেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দাদা দিয়া আশীৰ্বাদ বিদায়ৰ বেলা তুজি পদে যেনে অৰুগত কৰি আগবাঢ়ি যাব পাৰো জীৱন পথত আশীৰ্বাদ কি দিম এই অভগা দাদাৰে দূৰলৈ পঠিয়াই তোক কিবা তৰে থাকিম মই শূন্য গৃহত আজি অন্তৰ ভাগিছে মোৰ নামনে পূজনী হেকো নোৱাৰো সহিব মই তথাপিতো মই ইয়া উজাৰি দিছো আশীৰ্বাদ দুয়োৰে সূক্ষ্ম জীৱন হৰ গৌৰীৰ হওক বসতি বলা ভক্তি বল বল দেবকী
আজি মই নিজেই ধৰি ৰথৰ বাট জৰি তোমালোক দুয়োকে লৈ যাম যদুপুৰীলৈ পুৰণাৰীগণ মংগলী কুৰুলি ধ্বনিৰে বসুদেৱ দৈৱকীক জনোৱা বিদায় সম্ভাষণ কোনে কৰে অত্ৰ শস্য আকাশ মাৰ্গত সাৱধান সাৱধান কংস মোক মোকেই উদ্দেশ্য কৰে অত্ৰ শস্য সৈন্য গগনত কোন নেহেৰু মূৰ্খ কংস যি তৈপকীৰ বিয়া পাতি মহাসমাৰোহে আনন্দ তাপন পাহৰা জিতই মূৰ্খ কংস সেই তৈপকীৰ গৰ্ভজাত হস্তমে সন্তানে সংহাৰি কৰিব তোকে বলি লক্ষণে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান সংহাৰ কৰিব মোক অবলীলক্ৰমে করোনারি দিন তোর তুরন্ত হুর সমসাপি আহে দিনে দিনে তারাই আছে আইয়া অপূর্ব ঘোষণা তারাই আছে আইয়া অপূর্ব ঘোষণা মিছা 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 হসা অতি হসা মনত পেলা তোর সেই ধৈর্য দিব মনত পেলা তোর সেই ধৈর্য দিব মনত পেলা তোর সেই ধৈর্য দিবর অতি হসা মনত পৰিছে মোৰ সেই
ধৈর্যতির পথ আনন্দতে আপন পাহরা হই পাহরিস আপনার ভূত ভবিষ্যৎ আবধান করি দিছে মুখ আকাশ পানিয়ে পড়াই দিছে মোর কর্তব্য নিজর কালকেতু আজ অসহ্য পড়াস পালিব আনে গুরুয়া বিচুলি বেগের তীক্ষ্ণ তলোয়াল অনন্ত তুন্মত্র প্রজা পালাও কিলারি মিথ্যা মোর কোনো নাই শত্রু সকলো বধ করা কালো কিন্তু যাকে সতে বলিয়া দতাল নদী দুরন্ত হলাই চুড়ে মেলি দিয়া মথুরার প্রজা হাগর আনন্দর উৎসব কাজী ধ্বংসর ধাইত্য যুবরাজ আদেশ আপোনাৰ মিলিশিয়া কুবর্ণ সুযোগ আজি দানবাত্ম মোৰ দীপ্ত কৰাৰ হাতে লৈ দৃষ্টমহী জপিয়াই পৰিম মই মথুৰা প্ৰজা সমুদ্ৰ সৃষ্টি হ'ব এক মহাপ্ৰলয় অগ্নিপাত বৃষ্টিপাতে বিঘিনি নমাই অত্যাচাৰ অনাচাৰে অশান্তি নমাই মথুৰাৰ ভাগ্যলিপিক মই দিম লুটিয়াই তাৰ পাছত চাম ভালদৰে এইদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে যুৱৰাজৰ হতাব বিঘিনি আনন্দৰ উৎসৱ হ'ব আজি ধ্বংসৰ ধুমুহা যুবরাজ বতন মেটে স্নেহর ভগ্নী মোর দৈবকী ভবিষ্যতে ভাগ্য লিপি মোর কান পাতি তুই জনে শুনিলি নহয় যে মিলন বান্ধনেৰে বান্ধি দিলো আজি তব ধুই সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে কংসৰ মৰণ হিয়া ভৰা অনন্ত জীবই কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংসৰ মৰণ কি কৰিবা বহুতে অমৃত কৰাল উঠিল বেশ কথা সেই হব নহব অন্যথা কিন্তু কংসৰ মৰণ জানো ইমান সহজ মমতা মোৰ আছিল যত মানে বিসৰ্জিত সকলোটি মই এই মুহূৰ্ততে সমন্থৰ নাকপাশ মই দিল দলিয়াই ঘাট দৈৱকীৰ কৰি শিৰচ্ছেদ মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ ধৰ্মভাৱে যুদ্ধ কৰি মই চিৰকাললৈ এই পিশাচী শান্ত হওক যুৱৰাজ মানৱ দৈৱধীনে দৈৱক দম্ভনেৰে অতিক্ৰম কৰাটো বাতুলতা মাথোনে অন্যহাতে ভক্তি হত্যা মহাপাপ ধানেদি বাবুদেৱ আঁতৰিছো মোৰ সন্মুখৰ পৰা হয় যদি ভগনী হত্যা হওক মহাপাপ কিবা হেতু অনৰ্থ মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে
নামত কিয় কলংক সানিছা দাদা? কিয় কলংক সানিছা দাদা? কিয়? আই পিশাচী, নাই তোর কোনো অপরাধ। অপরাধী নহে কোনো এই মথুরা প্রজা। যত মানে অপরাধ এই অবুধ কংঘর। নে কি কোৱা বসুদেৱ? কোনে জানে কোনে কৰে কিবা অপৰাধ? ক'বলৈ কিবা আছিল আৰু ক'লেও জানো শুনিবা সঁচাই। ৰাজা তুমি সৰ্বশক্তিমান। সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলোতে বিচাৰ হয় ঈশ্বৰতে তোমাৰ। সেই গর্বতে গর্বিত আজি তোমার শিরে হিমাদ্রি লঙ্ঘিছে। বসুদেৱ, হত্যা কৰি ভগ্নীক নিজৰ মৰণকো তুমি ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব। বিলম্বই মিলাই বিখিনি। তোমাৰ কথাই সঁচা বসুদেৱ। ৰাজাময় সৰ্বশক্তিমান, যেনে ইচ্ছা মোৰ তেনে বিধান। সেইবাবে দৈৱকীক মই কৰিম সংহাৰ। তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কংসৰ কটাই মৰণ। সাজু হ পিশাচী তই মৃত্যুৰ নিমিত্তে। সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তক মৰণৰ স্বপ্ন পঢ়েলিকা। যিবা দৰে তুমি কপিছা ভয়ত তোমাৰ ভনী দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত সেই মৃত্যুকো দেৱতাৰ দান বুলি হাঁহি হাঁহি কৰিম গ্ৰহণ। হাঁহি হাঁহি কৰিম গ্ৰহণ। সঁচা কথা যুৱৰাজ। এনে কাৰ্য অতি অশুভ। নাৰী হত্যা ভক্তি হত্যাৰে কলংকৰ কালিমা কালি ক্ষত্ৰিয় ৰখি সৃষ্টি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিব খুজিছা। আৰু কৰা যদি এনে কৰ্ম তুমি বিনা প্ৰয়োজনে, তেন্তে এই জগতৰ বীৰৰ সমাজে শত মুখে তোমাৰে কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া যুক্তি তোমাৰ। হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে এটি সহজ উপায়। কি উপায় বসুদেৱ? দৈৱকীও থাকিব জীয়াই আৰু তোমাৰো ৰাজা নহব একোকে অনিষ্ট। কিন্তু কৰ জোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা।
ভিক্ষা দাও। অসম্ভব অসম্ভব বহুদেব, দৈবকীর প্রান্তন কদাপিতো নহয় সম্ভব। তার পরিবর্তে দৈবকীর গর্ভজাত প্রথিত সন্তানে যে মুহূর্ততে ভূমিষ্ঠ হব, এটি এটি করে তুলে দে মই তোমার হাত। হত্যা করেছি হতক, নিষ্কণ্টক হবা তুমি নিজ ইচ্ছাতে। অকম্মত স্বামী, নজনাবাদ তেনুয়া প্রার্থনা পৃথিবীর নতুন নদীকে হরগণ দেব শিশু হর নিষ্পাপ সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন, নাই কোনো এনে মাতৃ ধৰাৰ পক্ষত যিয়ে গঢ়িব পাৰে নেজি গৰ্ব জানতাৰা। স্বামী, নজনাবাদ তেনুৱা প্ৰাৰ্থনা, নজনাবাদ তেনুৱা প্ৰাৰ্থনা স্বামী, নজনাবাদ তেনুৱা প্ৰাৰ্থনা। ভালদৰে ভাবি চোৱা বহুদেৱ, পাৰিবানে সঁচাকৈ তুমি প্ৰতিজ্ঞা পালিব? পাৰিবানে বিষত জীৱ সন্তানৰ অপত্য স্নেহ? যদি পাৰা, নাই মোৰ তাত অলপ আপত্তি। তোমাৰ মুখলৈ চাই দিব পাৰো মই দৈবকীৰ প্ৰাণ ভিক্ষা দান। শক্তিধর নরপতি তুমি, রাজা মাথো আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে কাঢ়ি লব পারা জীবা আছে সকলো আমার। তথাপিও কওঁ শুনা, বিশ্বাময় নকওঁ কদাপি। স্বামী, সাক্ষী কৰি চন্দ্ৰ সূৰ্য আকাশৰ গ্ৰহ নক্ষত্ৰ স্বামী, স্পৰ্শ কৰি অৰ্ধাংগিনীক স্বামী, দক্ষিণ হস্তেৰে স্বামী, আজি হন্তে মই কৰিছো অংগীকাৰ। স্বামী, প্ৰাণন্তেও এই বসুদেৱে পালিব প্ৰতিজ্ঞা। স্বামী, সেয়া তুমি কি কৰিলা স্বামী? কিয় স্বামী, কিয় কৰিলা এনে বিকল প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুতময়। বেশ বহুদেৱ,
এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে সাৱলৈ স্থিৰ নেত্ৰে সিন্নখীৰ নিজ সন্তান দুয়োজনে নিজকে প্রস্তুত কৰাগৈ ধন্য কালকেতু ধন্য বুঝক জগতে এই কংসৰ বীৰত্ব এই কংসৰ শক্তি এই কংসৰ পৰাক্ৰম কিমান দেবী ভগবান নিশ্চয় কাষত